তো গ'ল আমি ইতিমধ্যে 65 লৈকে পঢ়াইছো এতিয়া আমি 66 টো আলোচনা কৰিম 66 ৰ পৰা পেন যদি পেন্সিল হয় পেন 2:4 হয় পেন পেন্সিল 2:4 হয় তেনে মিল্ক বাটাৰ কি হ'ব চোৱা PEN পেন আৰু কি হ'ব PENCIL পেন্সিল গতে পেনক কেইটা আছে তিনিটা আছে আৰু পেন্সিলক কেইটা আছে 6টা আছে গতে ইয়াক আমি এনেকৈ লিখিব পাৰো 3 ৰ পৰা ইয়াত যদি আমি 3 আৰু 6 আছে না গতে 3 ৰে 3 একবাৰ যাব 3 ৰে 6 দুবাৰ যাব কিন্তু ইয়াত আমাক 2:4 আছে গতিকে চোৱা এটুক আমি 1 গুণ 1 2 গুণ 2 লিখিব পৰা 2 2 গুণ 4 লিখিব পৰা 2:4 ঠিক আছে তাৰ পিছত তোমালোক কি দিয়া আছে মিল্ক আৰু বাটাৰ মিল্ক কেইটা আছে 4টা আছে বাটাৰ কেইটা আছে 6টা আছে গতিকে তোমালোকে চোৱা ইয়াক যে সৰু পৰা 2:3 হ'ব নিমিলিব গতিকে এনসাৰ দিয়েটো হ'ব ডাইৰেক্ট 4:3 কৰি দিলে হয় কাৰণ আমি এনসাৰটো মিলা চাব লাগিব দিটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট আছে 67 নম্বৰটো আছে গ্লাছ ইজ টু কাপ 0 আৰু 1 আছে তেতিয়াহ'লে প্লেট আৰু কেটলি কিমান হ'ব গতিকে চোৱা কাপ 0 গ্লাছ 0 মানে গ্লাছৰ কোনো হেন্ডেল নাই গতিকে কাপৰ এডাল এনেকুৱা হেন্ডেল আছে কাপৰ গতিকে সেই কাৰণে কাপ কি হ'ব গ্লাছৰ 0 দিছে এনেকুৱা গ্লাছ যেটো 0 কাপৰ যেটো আমি হেন্ডেল আছে এনেকুৱা হেন্ডেল আছে গতিকে সেই কাৰণে 0:1 দিয়া আছে তেতিয়াহ'লে নেক্সট কেটলি প্লেটটো এনেকুৱা প্লেটৰ কোনো হেন্ডেল নাই গতিকে কি হ'ব 0 হ'ব আৰু কেটলি এটা এনেকুৱা হেন্ডেল আছে গতিকে 1 হ'ব 0:1 আছে না অপচন আছে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ তাৰ নেক্সট নম্বৰটো আছে 68 নম্বৰ যদি বাল্ব ফিলামেন্ট হয় অৰ্থাৎ বাল্ব যদি তার হয় তেন্তে টিউবলাইট কিমান হ'ব টিউবলাইট কি হ'ব গ্যাস হ'ব ঠিক আছে যদি বাল্ব যদি ফিলামেন্টত হয় টিউবলাইট কি হ'ব গ্যাস হ'ব নেক্সট হৈছে গাখীৰ যদি হি হয় তেনে সুগাৰ কেন কি হ'ব গাখীৰৰ পৰা হি হয় সুগাৰ কেনৰ পৰা সুগাৰ কেন কুঁহিয়াৰ পৰা কি চেনি হয় অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ সূৰ্যমুখী ফুল সমান তেল হয় সূৰ্যমুখী ফুল যেটা সানফ্লাৱাৰ সিডৰ পৰা অইল হয় তেল হয় আঙুৰৰ পৰা কি হ'ব আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হয় জানো মানে ওয়াইন প্ৰস্তুত কৰা হয় সুৰা নিৰ্দেশনা 61 ৰ পৰা 75 নম্বৰ প্ৰশ্নসমূহ বিখত দিশটো বাছি উলিওৱা আপেল দিয়া আছে স্যামসাং দিয়া আছে মটৰলা দিয়া আছে আৰু সদিশটো কি উলাবলে আপেল মানে এপল মোবাইল আৰু এপল গতে ইয়াত চোৱা গোটাইটা কি হ'ব গোটাইটা মোবাইলৰ কোম্পানী হয় ঠিক আছে কিন্তু স্মাৰ্টফোনটো গোটাইটাকে স্মাৰ্টফোন বুলিয়ে কোৱা হয় ঠিক আছে গতে অসিদিশটো দিটো উইন্ডো তাৰপিছত মেকিনটোছ লিনাক্স আৰু ডোৰ গতে ইয়াৰে যদি চাও তেতিয়া হলে উইন্ডো বা মেকিনটোছ বা লিনাক্স ডোৰটো ইয়াৰ অসদিশ হ'ব ঠিক আছে উইন্ডো ব্যৱহাৰ কৰা যিবিলাক ইনষ্টাগ্ৰাম হোৱাটছআপ টুইটাৰ তাৰপিছত ইউবান্টু গতে হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম এপ হয় গতে দিটো হ'ব শুদ্ধ উত্তৰ এমিটাৰ ভোল্টমিটাৰ গেলভোমিটাৰ আৰু বায়োমিটাৰ এই বায়োমিটাৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এমিটাৰ ভোল্টমিটাৰ গেলভোমিটাৰ এইবিলাক ক'ত ব্যৱহাৰ কৰি তোমালোকে জানা এমিটাৰ বিদ্যুৎ জুখিবৰ কাৰণে মেইনলি এটা কাৰেণ্টত ব্যৱহাৰ কৰা হয় আৰু বায়োমিটাৰ চাপ জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয় গতে এইটো হ'ব অসদিশ আলফা বিটা ডেল্টা আৰু পাই গতে আলফা বিটা ডেল্টা এই আলফা বিটা আৰু ডেল্টাটো কোনটো আছিল অপচনত ডেল্টা বুলি কওঁতে এনেকুৱা আছিল নেকি পাহৰিলো বাৰু গতে ডেল্টা এনেকুৱা হ'ব গতে পাইটো বেলেগ হ'ব পাইটো আলফা বিটা ডেল্টা এইবিলাক আৰু পাইটো এককটো বেলেগ গমে পাইছে তোমালোকে পাইটো বেলেগ পাইটো আমি মেথছত বেছিভাৱে ব্যৱহাৰ কৰোঁ তাৰপিছত তলত প্ৰতিটো প্ৰশ্নত তিনিটাকৈ নাম দিয়া আছে যাক তলত দিয়া যিকোনো এটা চিত্ৰৰে বুজাব পাৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত চোৱা ইয়াত এইটা চিন দিয়া আছে কোনটো কেইটা হ'ব চোৱা দিল্লী কলকাতা ইণ্ডিয়া এইটো কোনটো সিম্বল ব্যৱহাৰ হ'ব দিল্লী কলকাতা ইণ্ডিয়া আমি যদি চাও তেতিয়া হলে ইণ্ডিয়াৰ ভিতৰতে কি আছে দিল্লীও আছে কলকাতাও আছে গতে এইটো সিম্বল কোনটো সিম্বলত আছে বি2 আছে গতে বি2 হ'ব শুদ্ধ উত্তৰ চোৱা এই সিম্বলটো কি বুজাইছে দিল্লী আৰু কলকাতা বুজাইছে ইণ্ডিয়াটো মাজত ইণ্ডিয়াৰ ভিতৰতে আছে যেটো বি অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সিংহ চিৰিয়াখানা ফৰেষ্ট অৰ্থাৎ বন সিংহ চিৰিয়াখানা আৰু বন গতিকে ইয়াত যদি চাও সিংহ চিৰিয়াখানা বন বুলি কওঁতে ফৰেষ্ট তাৰপিছত ফৰেষ্টৰ ভিতৰে কি পৰে জু আৰু কি আছে সিংহ আছে ন গতে ফৰেষ্টৰ ভিতৰতে কি থাকে লায়ন থাকে আৰু লায়ন বিলাককে আমি কি বুলি কওঁ লায়ন বিলাক ফৰেষ্টৰ ভিতৰতে থাকে ন অৱশ্যে এক মিনিট সিংহ থাকিল সিংহটো চিৰিয়াখানা আৰু ফৰেষ্টৰ দুইটাই থাকে এনেকুৱা হ'ব চোৱা সিংহটো
যিটো সিংহ আছে সিংহটো চিৰিয়াখানাৰ ভিতৰতো থাকে এনেকুৱা চিম্বলটো হ'ব এনেকুৱা চিম্বল আছেনে আছে বনৰ ভিতৰত কি থাকে বন বুলি ফৰেষ্ট বুলি কওঁতে ইয়াত চাবা এক মিনিট দেই ইয়াত যদি সিংহটো যদি মই এনেকুৱাকে ধৰো সিংহটো তেতিয়া সিংহটো কি থাকে সিংহটো ফৰেষ্টতো থাকে চিৰিয়াখানাতো থাকে এই চিম্বলটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে কাৰণ সিংহটো তোমালোকে জানা চিৰিয়াখানাতো চোৱা হয় ফৰেষ্টতো চোৱা হয় গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ এইটো শুদ্ধ উত্তৰ নেক্সট হ'ল মাছ হ্ৰদ আৰু সাগৰ যে সাগৰ হ্ৰদ আৰু মাছ গতিকে চোৱা মাছটো যদি আমি চাওঁ তেতিয়াহ'লে এই মাছটো যদি চাওঁ তেতিয়াহ'লে মাছটো সাগৰতো থাকে আৰু হ্ৰদতো থাকে মাছ গতিকে এই চিম্বলটো হ'ব এই চিম্বলটো দুটাই আছিল চাগে এই চিম্বল আগত আছিল চিটো হ'ব শুদ্ধ উত্তৰ শেষৰ ডিটো শুদ্ধ উত্তৰ হ'ব কাৰণ এইটো চিম্বল হ'ব মাছটো হ্ৰদতো থাকে চিৰিয়াখানা হ্ৰদতো থাকে আৰু ক'ত থাকে বুলি কৈছে সাগৰতো থাকে গতিকে কোনটো হ'ব ডিটো হ'ব শুদ্ধ ডি বুলি দিয়ে আছে ডিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট যদি চাওঁ তেতিয়াহ'লে বিশ্ববিদ্যালয় ছাত্ৰ আৰু শিক্ষক ঠিক আছে বিশ্ববিদ্যালয়ৰ ভিতৰত শিক্ষকো থাকে বিশ্ববিদ্যালয়ৰ ভিতৰত চোৱা বিশ্ববিদ্যালয়ৰ ভিতৰত শিক্ষকো থাকে ছাত্ৰও থাকে গতিকে কি হ'ব ইয়াত কোনটো হ'ব বিশ্ববিদ্যালয়ৰ ভিতৰত শিক্ষকো থাকে আৰু ছাত্ৰও থাকে গতিকে ছাত্ৰ আৰু শিক্ষক দুইটা থাকে বিশ্ববিদ্যালয়ৰ ভিতৰত গতিকে এনসাৰ কোনটো হ'ব ইয়াৰে এনসাৰটো হ'ব বিটো আছিল নেকি বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে বিটো হ'ব শুদ্ধ উত্তৰ বিটো হ'ব নেক্সট হৈছে আৰ্থ মাছ পানী গতিকে পৃথিৱীত চোৱা পৃথিৱী মাছ আৰু পানী বুলি কৈছে পৃথিৱীৰ ভিতৰত কি আছে পানী আছে পানীৰ ভিতৰত মাছ আছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ যিটো এটো আছে শুদ্ধ উত্তৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা নেক্সট বাকীখিনি এটা ভিডিঅ'ত তোমালোকক ক্লাছ শেষ কৰি দিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু টেক্সটৰ ক্লাছো হৈ আছে কোনো ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰিলে সোনকালে জইন হৈ ল'বা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই